নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক মাষ্টাৰ ডিগ্ৰী অফাৰ্ড কলেজ আছে সেইবিলাকৰ বিষয়ে জনাম মই আজি। আপোনালোকে এই কলেজবিলাকক চাই অনলাইন এপ্লাই কৰিব পাৰিব। বহুতৰে এতিয়া অনলাইন আবেদন আৰম্ভ হৈ গৈছে। প্ৰথম ADB কলেজ নগাঁৱত আপোনালোকৰ আছামিজ হাৰ্বেল ছায়েন্স টেকন'লজি এণ্ড হিষ্ট্ৰী পঢ়িবলৈ পাব। এই কলেজখনত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে অনলাইন যোগে। কলিয়াবৰ কলেজত কমাৰ্চ আৰু এডুকেশ্যন আছে, আপোনালোকে কমাৰ্চ আৰু এডুকেশ্যন পঢ়িব পাৰিব। JN কলেজত আছামিজ এণ্ড মেথামেটিক্স আছে। KC দাস কমাৰ্চ কলেজত কমাৰ্চ আছে, গতিকে আপোনালোকে ৱেবছাইটবোৰ চেক কৰিব পাৰে। তাৰপিছত এতিয়া বৰনগৰ কলেজত আছামিজ হিষ্ট্ৰী পলিটিকেল ছায়েন্স আছে। তাৰপৰা আহিলে আপোনালোকৰ খাগৰিজান কলেজত আপোনালোকৰ আছামিজ আছে। তাৰ বি বৰুৱা কলেজত বটানী কেমেষ্ট্ৰি জিঅ'গ্ৰাফী এণ্ড জুলজি আছে, গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে এইবিলাকত। LGB ৰিজনেল ইনষ্টিটিউটত চাইকেট্ৰিক নাৰ্ছিং মেডিকেল মাইক্ৰ'লজি ক্লিনিকেল বায়'কেমিষ্ট্ৰি আছে। BS কলেজত আছামিজ এডুকেশ্যন এণ্ড কমাৰ্চ আছে। মংগলদৈ কলেজত আছামিজ আছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ BBK কলেজ, ইয়াতো আছামিজ ছিট আছে 20টা। MC কলেজত আছামিজ 20 বটানী 10টা ছিট। বিকালী কলেজত আছামিজৰ 30টা, জিঅ'গ্ৰাফী 10টা ছিট। মৰিগাঁও কলেজত জিঅ'গ্ৰাফী 10 আৰু জুলজি 10। আপোনালোকে এই কলেজবিলাকত পঢ়িবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ দিব লাগিব। এণ্ট্ৰেঞ্চ দিয়াৰ পিছত আপোনালোকে এই কলেজবিলাকৰ ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আবেদন কৰাৰ পিছত আপোনালোকৰ যি মেইল লিষ্ট ওলাব, মেইল লিষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হ'ব, যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দিছিলে। গতিকে আপোনালোকে কলেজবিলাকৰ ৱেবছাইটত গৈ এপ্লাই কৰিব। বহুতৰ কলেজৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। পাণ্ডু, বি বৰুৱা কলেজ, দৰং কলেজ, প্ৰাগজ্যোতিষ কলেজৰ ইতিমধ্যে মই ভিডিঅ' দিলোঁ, আপোনালোকে চাব পাৰে। নগাঁও গাৰ্লছ কলেজত আছামিজৰ 40, জিঅ'গ্ৰাফী 20টা ছিট আছে, গতিকে আপোনালোকে চাব পাৰে। BRM গভৰ্ণমেণ্ট কলেজত NF কলেজত আৰু ছ'চিয়লজি আছে, কমাৰ্চ আৰু ছ'চিয়লজি আছে, গতিকে এপ্লাই কৰিব পাৰে আপোনালোকে। তাৰপৰা ছয়গাঁও কলেজত আছামিজৰ আছে। তাৰপৰা NEF কলেজত আছে। তাৰপিছত আহিলে আপোনালোকৰ দৰং কলেজত আছামিজ বটানী জিঅ'গ্ৰাফী এণ্ড জুলজি আছে। ছিট কেপাচিটিবোৰ লিখি দিছে কিমান আছে। নেৰিমত আপোনালোকৰ কমাৰ্চ আছে। তাৰপিছত ডিমৰীয়া কলেজত আছামিজ ইকনমিক্স এনভাইৰমেণ্টেল মেনেজমেণ্ট আছে। তাৰপৰা পাণ্ডু কলেজত আছামিজ বেংগলী ইকনমিক্স এডুকেশ্যন জিঅ'গ্ৰাফী হিষ্ট্ৰী পলিটিকেল ছায়েন্স এণ্ড জুলজি আছে। তাৰপিছত আহিলে আপোনালোকৰ দক্ষিণ কামৰূপ কলেজত আছামিজ আৰু জুলজি আছে। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আছামিজ আৰু পলিটিকেল ছায়েন্স আছে। ধুবুৰী কলেজত আছে। প্ৰাগজ্যোতিষ কলেজত আছামিজ এডুকেশ্যন ইকনমিক্স জিঅ'গ্ৰাফী জিঅ'লজি টুৰিজিম মেনেজমেণ্ট এণ্ড জুলজি আছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। দিছপুৰ কলেজত আছে। তাৰপৰা আহিলে আপোনালোকৰ ৰঙাপাৰা কলেজত হিন্দী আছে, আপোনালোকে এপ্লাই কৰিব পাৰে হিন্দী যিসকলে পঢ়িব বিচাৰিছে। DK গাৰ্লছ কলেজত আছামিজ আছে, অনলি ফৰ গাৰ্লছ। ৰঙিয়া কলেজত আছামিজ আৰবিক বটানী বড়ো এডুকেশ্যন আছে। ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজত এডুকেশ্যন আছে। ৰূপহী কলেজত আৰবিক আছে। গুৱাহাটী কমাৰ্চ কলেজত কমাৰ্চ আৰু বিজনেছ এডমিনিষ্ট্ৰেশ্যন আছে। শিৱবাজাৰ কলেজত আছামিজ আছে। হেণ্ডিক কলেজত আছামিজ বটানী কেমেষ্ট্ৰি এণ্ড জুলজি আছে। সোণাপুৰ কলেজত আছামিজ জিঅ'গ্ৰাফী এণ্ড ইংলিছ আছে। তাৰপিছত আইকন কমাৰ্চ কলেজত কমাৰ্চ আছে। আপোনালোকে এইবিলাক ৱেবছাইটত গৈ পেলাই চাব পাৰিব। তাৰপৰা জাগীৰ কলেজত টুৰিজিম মেনেজমেণ্ট আছে। তেজপুৰ কলেজত আছে। JB কলেজত আছে। টিহু কলেজত এডুকেশ্যন আৰু হিষ্ট্ৰী আছে। গতিকে ইমানখন কলেজৰ মই নাম ক'লোঁ। গোটেইখন কলেজত আপোনালোকৰ PG কোৰ্চ আছে, গতিকে আপোনালোকে অনলাইন আবেদন বা অফলাইনৰ যোগে আবেদন কৰি এই কলেজবোৰত আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী আছে এই মাষ্টাৰ ডিগ্ৰী পঢ়িব পাৰে। গতিকে আপোনালোকে এই ৱেবছাইটবিলাকত গৈ পেলাই অনলাইন আবেদন কৰি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব পাৰে।